নমস্কাৰ প্ৰথমটো পুৱাৰ খবৰৰ সৈতে মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজ। ভুৱা পৰীক্ষাৰ্থীসকল সাৱধান হওক। বিএ পাছ কৰা সকলেও দিছে নেকি এডিআৰিৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা। ধৰা পৰিলেই কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰক ফাঁকি দি পৰীক্ষাত বহা সকলো পৰীক্ষাৰ্থী সাৱধান হওক, কিয়নো বিএ পাছ কৰি চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা দিয়া সকলো পৰীক্ষাৰ্থীৰ বিপদত পৰাটো একেবাৰে অনিবাৰ্য। পুনৰ জনাইছোঁ, বিএ পাছ কৰা সকলেও দিছে নেকি এডিআৰিৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা। ধৰা পৰিলেই কঠোৰ পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰক ফাঁকি দি পৰীক্ষাত বহা সকল এতিয়াৰে পৰাই সাৱধান। বিএ পাছ কৰি চতুৰ্থ বৰ্গৰ পৰীক্ষা দিয়া সকলৰ বিৰুদ্ধে খবৰ দিয়ক আপুনি। লিখিত পৰীক্ষাত পাছ কৰাৰ পাছতেই এইসকলৰ বিৰুদ্ধে দিব পাৰিব খবৰ। মৌখিক পৰীক্ষাৰ পূৰ্বে এইসকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা চৰকাৰৰ তৰফৰ পৰা। ফেচবুক লাইভ যোগে এনেদৰে কঠোৰ বাৰ্তা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু তাৰ পিছতেই অসম আৰক্ষী আৰু এডিআৰি লিখিত পৰীক্ষাক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে হৈ যোৱা এডিআৰি আৰু অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ ফলাফলৰ তাৰিখ অৱশেষত চূড়ান্তভাৱে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আহি থকা 7 মাৰ্চত ঘোষণা কৰা হ'ব এডিআৰিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল। আৰু তাৰ সমান্তৰালকৈ 6 মাৰ্চত অসম আৰক্ষীৰ SI পদৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীক দিছে এই ভাল খবৰটো। এই মুহূৰ্তত বিতংভাৱে জনাবলৈ লৈছোঁ জেডি নিউজৰ সমূহ দৰ্শকক, অসম আৰক্ষী আৰু এডিআৰিৰ পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ কৰিলে ডাঙৰ ঘোষণা। হৈ যোৱা এডিআৰি আৰু অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ ফলাফলৰ তাৰিখ অৱশেষত চূড়ান্তভাৱে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আহি থকা 7 মাৰ্চত দিয়া হ'ব এডিআৰিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল। লগতে 6 মাৰ্চত অসম আৰক্ষীৰ SI পদৰ লিখিত পৰীক্ষাৰ ফলাফল অৱশেষত ঘোষণা কৰা হ'ব বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসম আৰক্ষীৰ কনিষ্ঠবলৰ পৰীক্ষাৰ ফলাফল দিব আহি থকা 12 মাৰ্চত। লগতে ড্ৰাইভাৰ পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আহি থকা 4 মাৰ্চত। 10 মাৰ্চত হ'ব ড্ৰাইভাৰ পদৰ ড্ৰাইভিং টেষ্ট। এটা ভাল খবৰ জনাই আছে এই মুহূৰ্তত। যোৱা নিশা ফেচবুক লাইভত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট জেডি নিউজ।